জামুগুৰি হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 10,000 টকাৰ চেক বিতৰণ কৰিলে 30,145 গৰাকী মহিলাক। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট 8 ডিচেম্বৰৰ ভিতৰত দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানৰ বাবে আজি নদুৱাৰ সমষ্টিত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই উদ্দেশ্যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত অনুষ্ঠিত হোৱা বিশাল সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নদুৱাৰ সমষ্টিৰ 30,045 গৰাকী মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট 17 ডিচেম্বৰৰ পৰিৱৰ্তে 8 ডিচেম্বৰৰ ভিতৰত দাখিল কৰাৰ সম্ভাৱনা ব্যক্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত মিয়া টেনশ্যনত থাকিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আঁঠুৰা অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, শোণিতপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বৰচলাৰ বিধায়ক গণেশ লিম্বু, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰৰ উপস্থিত আছিল। আজি নদুৱাৰ সমষ্টিত 31,039 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ দুটা সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল, ঢেকিয়াজুলি আৰু নদুৱাৰ। পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ সমষ্টিতো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বীট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SIT-য়ে MHA-লৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম, আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বীট দি দিম। নহয়, প্ৰথম জুবিন গাৰ্গৰ চাৰ্জশ্বীট দিয়াৰ আগতে এইবিলাক কথাত গ'লে মানুহে বেয়া পাব। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ। অচ্যুত সিংঘালৰ মাটি আছেনে মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ, ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুইটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ, আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। কিন্তু ভূপেন হাজৰিকাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি আমি সমান মাটি দিম, যদি কম বেছিও আছে আমি মিলাই দিম।